সহনশীল সোণোৱাল চৰকাৰৰ দিনত বিভিন্ন প্ৰান্তত চলিছে, বিভিন্ন স্তৰত চলিছে ব্যাপক দুৰ্নীতি। আমি সেই দুৰ্নীতিৰ এক নগ্ন ছবি আজি দেখুৱাবলৈ বিচাৰিছোঁ। ভিডিঅ' জাৰ্নেলিষ্টে দেখুৱাইছে যে মই বৰ্তমান উপস্থিত আছোঁ মৰিগাঁও জিলাৰ লাহৰীঘাট সমষ্টিৰ নগাবন্ধা চাৰিআলিত উপস্থিত আছোঁ আৰু নগাবন্ধা যিখন সমবায় সমিতি, এই সমবায় সমিতিৰ ছেক্ৰেটেৰী গিয়াছুদ্দিনৰ নেতৃত্বত চলিছে এই সমবায় সমিতিখনত তীব্ৰ লুণ্ঠনৰাজ। আৰু এই যিসকল লোক, এই লোকসকলৰ পৰা যথেষ্ট পৰিমাণে তেওঁলোকৰ ওপৰত নিৰ্যাতন কৰা হৈছে, যথেষ্ট দুৰ্নীতি কৰা হৈছে, তেওঁলোকৰ কাৰ্ডসমূহ আত্মসাৎ কৰা হৈছে, তেওঁলোকৰ পৰা বিভিন্ন সময়ত বিভিন্ন অচিলালৈ তেওঁলোকৰ পৰা হাজাৰ হাজাৰ টকা সংগ্ৰহ কৰা হৈছে আৰু উপায়বিহীন হৈ আজি ন্যায় বিচাৰি এই লোকসকল এই ৰাজপথলৈ ওলাই আহিছে। এয়া আমি দেখুৱাইছোঁ, এই লোকসকল আজি ৰাজপথলৈ ওলাই আহিছে। তেওঁলোকৰ ক্ষেত্ৰত কেনেধৰণৰ দুৰ্নীতি সংঘটিত হ'ল আমি প্ৰাগ নিউজৰ জৰিয়তে আমি মৰিগাঁও জিলা প্ৰশাসনৰ দৃষ্টি আকৰ্ষণ কৰিবৰ কাৰণে চেষ্টা কৰিম। আমি মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক নন্দ সিং বৰকলাৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ যে আমি এই গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট দেখুৱাইছোঁ আচলতে মৰিগাঁও জিলাত কি সংঘটিত হৈছে। মই এই প্ৰতিবাদীসকলৰ পৰাই জানিব বিচাৰিম আজি কিয় প্ৰতিবাদ কৰিছে। আমি ওলাই আহিছোঁ মানে এয়া আমাৰ ৰেচন কাৰ্ড লৈ কিবা অভিযোগ আছে, মানে আমাৰ সমবায়ত দুৰ্নীতি বেছি চলি আছে। আমাৰ গিয়াছুদ্দিনে বেছি অত্যাচাৰ কৰি আছে। সি ৰাইজৰ পৰা পইচা লৈ পেলাই কাৰ্ড দিব বুলি এতিয়া কাৰ্ড নিদিয়ে। তাৰপিছত কাৰ্ডৰ কিবা কথা ক'বলৈ গ'লে সি বহুত কিবা কিবি নানা ধৰণৰ মানে গালি গালাজ কৰে, অশ্লীল ভাষা ব্যৱহাৰ কৰে। পিছত ভাষা কোনে কয় আপোনালোকক? এয়া গিয়াছুদ্দিনে কয়, অকলে মোক নকয়, চবকে কয়। যোনেই যায় কাৰ্ডৰ বিষয়ে তাৰ ওচৰত কথা ক'বৰ কাৰণে সেই তাৰ লগতে এনেকুৱা সি অশ্লীল ভাষা ব্যৱহাৰ কৰে। এদিন মোৰ লগতো এদিন হৈছে চাৰিআলিত, তাক কাৰ্ডৰ বিষয়ে কোৱাত সি মোক এনেকুৱা কৈছে যে আপুনি যে কেছ কৰিব, আপোনাৰ নিচিনা কিমান মাইকী মানুহে আমাৰ ওপৰত কেছ কৰিছে, একো পাত্তাই পোৱা নাই। আইন আমাৰ পকেটত আছে, মৰিগাঁও কোৰ্ট আমাৰ পকেটত আছে, বৰচালা থানা আমাৰ পকেটত আছে। সাংবাদিকক আপোনালোকে 5 টকা খুৱাই পেলাই আপোনালোকে আনিব, আমি 50 টকা খুৱাম। এনেকুৱা মোৰ লগত বহুত বিতৰ্ক হৈছে গিয়াছুদ্দিনৰ লগত। ইয়াৰ নগাবন্ধা সমবায় সমিতিৰ যিজন ছেক্ৰেটেৰী তেওঁ আনকি সকলোকে পকেটত দেখা বুলি অভিযোগ তেওঁ চেলেঞ্জ কৰিছে যে জিলা প্ৰশাসন তেওঁৰ পকেটত আছে, আৰক্ষী প্ৰশাসন তেওঁ পকেটত আছে আৰু তাৰোপৰি তেওঁ কৈছে যে বিভিন্ন ধৰণৰ সংবাদ মাধ্যমকো আনকি তেওঁ পকেটত থকাৰ কথা কৈছোঁ। গতিকে আমি গিয়াছুদ্দিনক দেখুৱাইছোঁ যে প্ৰাগ নিউজে কোনো কাৰণত তেওঁলোকৰ দৰে দুৰ্নীতিগ্ৰস্ত বিষয়াসকলৰ লগতে আৰু তাৰ নগ্ন ছবি সেইকাৰণে আমি দেখুৱাব বিচাৰিছোঁ। এয়া আমি আৰক্ষী অধীক্ষক নন্দ সিং বৰকলাক দেখুৱাইছোঁ, জিলা উপায়ুক্তক দেখুৱাইছোঁ। আমি গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট দেখুৱাই আছোঁ যে এইসকল লোকৰ মাজত এই বয়সস্থ লোকসকল এনেকৈ ওলাই আহিবলগীয়া হৈছে ৰাজপথলৈ। মই এগৰাকী মহিলাৰ ওচৰলৈ যাব বিচাৰিম। কি ক'ব, কি হৈছিল, কি আপোনাৰ লগত কি হৈছে? আমাৰ কাৰ্ডখনৰ চাউলটো দিয়া নাই, আমি গোদামত 5 দিন আহিছোঁ। আহিলে গিয়াছুদ্দিনে মাত বোল কোনো নকৰে। এতিয়া লালুক দেখুৱাইছোঁ যে আমাৰ কাৰ্ডৰ কপিখিনি আছে, আমাৰ চাউলখিনি কিয় নিদিয়ে। 8 বছৰ 3 মাহ আমি চাউল খালোঁ, এতিয়া 7 মাহ ধৰি আমাৰ লকডাউনৰ কাৰণে চাউল নিদিয়ে। আমি বহুত দুখ পালোঁ ল'ৰা ছোৱালী লৈ, সেইটো কাৰণে আমি গোদামত ওলাই আহিলোঁ। কি আছে, চাউল পাইছেনে নাই আপোনালোকে? আপোনাৰতো কাৰ্ড আছে, কি হয় কোনে নিদিয়ে? কোনে নিদিয়ে? মুঠতে গিয়াছুদ্দিনৰ কি হৈছে, কি আপুনি কওক কি হৈছে? কিমান টকা দিছে? কিমান টকা দিছে গিয়াছুদ্দিনক? কিমান টকা দিছে? গিয়াছুদ্দিনক 300, আব্দুল্লাহ 1000। আপুনি কিমান দিছে? 2000। আপুনি কিমান দিছে টকা? 2000। কিমান দিছে? 2500। 8000 দিছোঁ। আৰু এই যে মাইনুল 3জনে লৈছে, পলাজুৰ পৰা ৰহিম এজেন তাৰ ঘৰৰ পৰা পইচা নিছে। কেইখন কাৰ্ডৰ কাৰণে দিছে? 4টা কাৰ্ডৰ 8000 টকা। আৰু দিছে টকা কোনোবা দিছে? আগবাঢ়ি আহিছে সকলোৱে নিম্নতম 1000ৰ পৰা আৰম্ভ কৰি 5000, 8000 টকা পৰ্যন্ত তেওঁলোকে উৎকোচ দিছে। নগাবন্ধা সমবায় সমিতিৰ যিজন গিয়াছুদ্দিন ছেক্ৰেটেৰীৰ নেতৃত্বত এই লুণ্ঠন চলিছে। আমি এই লুণ্ঠন ৰাজৰ আজি এই দ্বিতীয়টো দিনৰ প্ৰতিবেদন দেখুৱাইছোঁ। ইতিমধ্যে গিয়াছুদ্দিনৰ ওপৰত আমি আগতেও নিউজ কৰিছোঁ, কিন্তু বৰ্তমান সময়লৈকে গিয়াছুদ্দিনক আটক কৰা নাই। মৰিগাঁও আৰক্ষী বা বৰচলা আৰক্ষীয়েও আটক কৰা নাই। কিন্তু বৰ্তমান সময়লৈকে এই দুৰ্নীতিগ্ৰস্ত লোকসকলক আমি অন কেমেৰা দেখুৱাইছোঁ যে এই লোকসকলৰ পৰা কেনেকৈ মুঠিয়ে টকা লৈছে। তথাপিতো এই গিয়াছুদ্দিনক কিয় বৰ্তমান সময়লৈকে আটক কৰা নাই? আমি পুনৰবাৰ কৈছোঁ যে মৰিগাঁও জিলাৰ
উপায়ুক্তক আমি দৃষ্টি আকৰ্ষণ কৰিছোঁ। আমি মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক নন্দ সিং বৰকলাৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ। দুৰ্নীতিৰ বিৰুদ্ধে যি শূন্য সহনশীলতা, সেই শূন্য সহনশীলতাৰ তেওঁলোকে যি দৃষ্টান্ত দেখুৱাওক আৰু এইজন দুৰ্নীতিগ্ৰস্ত লোকক গ্ৰেপ্তাৰ নকৰালৈকে এওঁলোকে প্ৰতিবাদ অব্যাহত ৰাখিব। তথাপিতো আমি বিচাৰো গিয়াছুদ্দিনক 1 ঘণ্টাৰ ভিতৰত এৰেষ্ট কৰিবই লাগিব। কৰিবই লাগিব। 1 ঘণ্টাৰ ভিতৰত গিয়াছুদ্দিনক এৰেষ্ট কৰিবই লাগিব। 1 ঘণ্টাৰ ভিতৰত গিয়াছুদ্দিনক এৰেষ্ট কৰিবই লাগিব। প্ৰতিবাদী কাৰ্যসূচীৰ পিছত এতিয়া গিয়াছুদ্দিনক গ্ৰেপ্তাৰ কৰে নে নকৰে মৰিগাঁও জিলা যি আৰক্ষী অধীক্ষক বা বৰচলা আৰক্ষীয়ে গিয়াছুদ্দিনৰ বিৰুদ্ধে কেনেধৰণৰ ব্যৱস্থা লোৱা হয় সেয়া অতি লক্ষণীয় হ'ব। কিন্তু আমি প্ৰাগ নিউজে তেওঁলোকৰ ওপৰত দৃষ্টি ৰাখিম তেওঁলোকে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰে।